হেল্ল' গাইজ, আজি বহু দিনৰ পিছত আপোনালোকেতো জানেই মই টাইম নাপাওঁ এডিটিং কৰিব। যেতিয়াই টাইম পাওঁ এডিট কৰি আপোনালোকক এটা ব্লগ দি থকা হয়। আজি মা আৰু মই আমাৰ ফেমিলিটো গোটেইটো ওলালোঁ। একচুৱেলি মোৰ মাহীহঁতো আহিছে। আমি চবেই একেলগে জুবিন ক্ষেত্ৰলৈকে আহিলোঁ। একচুৱেলি আমি ছানডেৰ দিনা আহিছিলোঁ, তো বহুত ভিৰ আছিল। আমি ট্ৰেফিকতে বহুত দেৰি ফচিলোঁ। এপ্ৰক্স 4-3 ঘণ্টামান ফাঁচি গ'লোঁ তাতে। তাৰপিছত আমাৰ ভোকো বহুত লাগিছিল আৰু কিবা অলপ খাই ল'লোঁ, মিক্সচাৰে খাই ল'লোঁ আৰু যি পালোঁ। কিন্তু ইয়াত আহি দেখিলোঁ ইয়াতেওতো বহুত ভিৰ। সেইদিনা ছানডে বুলি পেলাই চবেই ওলাই আহিছে, কাৰণ দাদাকনো কোনে অকলে এৰি দিব। আমি চবেই দাদাৰ লগতে আছোঁ, নহয় জানো? দাদা অকলে কেতিয়াও থাকিব নালাগে। ইয়াত আহি যিহে এটা পজিটিভ ভাইব ফিল হৈছে, ইমান ভাল লাগিছে। যদিও মানুহ বহুত আছিল, বহুত ভাল লাগিছে। এতিয়া আমি এইটোৱে আশা কৰোঁ যে তেওঁ সোনকালে ন্যায় পাওক, জাষ্টিচ পাওক, আৰু তেওঁ পাবও। অবভিয়াছলি তেওঁৰ দৰে ভাল মানুহ। তেওঁক আমি জীয়াই ৰাখিব লাগিব মনত। জয় জুবিন দা। তাৰপিছত আৰু ইয়াতে নামো চলি আছিল। তাৰপিছত আমি অলপ দেৰি ৰখিলোঁ, লাইন বনালোঁ, কাৰণ মানুহ যিহেতু বহুত আছিল, তো তেখেতৰ ওচৰলৈকে অলপমান যাবলৈ লাইন বনাব লগা হ'ল। ইয়াতে কামো চলি আছে, কিমান দিয়া এইবোৰ দেখিছে ন, সেইবোৰো ছাইড কৰি আছে। এইখিনি হোৱাৰ পিছত আমি উভতিব চালোঁ। উভতি আহোঁতেওতো বহুত ভিৰ ফেচ কৰিলোঁ আমি, বহুত ট্ৰেফিক আছিল, ট্ৰেফিক পালোঁ। আমাৰ ভোকো লাগিল, আহোঁতেও আমাৰ বহুত ৰাতি হৈ গ'ল। আমি তেনেকুৱা খাবলৈ এনেকুৱা জেগা নাপালোঁ। তাৰপিছত আমি এটা ধাবা পালোঁ, তাতেই ৰখিলোঁ। ৰখি পেলাই এইখিনি খালোঁ, যি পাইছোঁ সেইটোকে খাই ল'লোঁ। আজিলৈ ইমানেই, বাই।